এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পোষ্ট ওলাইছে আৰু এই পোষ্ট কোনে কোনে এপ্লাই কৰিব পাৰিব গোটেইখিনি ডিটেইলছত ক'ম। প্ৰথম কথা, ছাবমিশ্যন অফ অনলাইন ডেটটো দিয়া আছে 27 ডিচেম্বৰৰ পৰা হ'ব, 11 জানুৱাৰীলৈকে থাকিব। লগতে লাষ্ট ডেট অফ পে'মেণ্টৰ তাৰিখটো দি থৈ দিছে 16 জানুৱাৰী। এতিয়া কথাটো হ'ল, আমাৰ যিহেতু এই পোষ্টকেইটাৰ নামেই হৈছে যে আমাৰ ড্ৰাইভাৰৰ পোষ্ট। Online application are invited from eligible candidate for a temporary engagement of 5 মানে আপোনালোকৰ স্পেচিয়েলি এইটো তাৰমানে ড্ৰাইভাৰৰ পোষ্ট ওলাইছে গুৱাহাটী হাইকোৰ্ট পিউৰলি অন কণ্ট্ৰাকচুৱেল বেচিছ এ ডেইলি ৱেজ অফ 750 750 টকাকৈ ডেইলি আৰু ফৰ এ পিৰিয়ড অফ 1 year। যদি 1 yearৰ পিছত বঢ়াব পাৰে। ইয়াতে মেইনলি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই ল'ম বাৰু। বয়সটো 40 বছৰ হ'লেই হ'ব, 40 বছৰ লাষ্ট। মানে আপোনালোকৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত OBC হ'লে 43, ST SC হ'লে 45 বছৰলৈকে পাৰিব। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা হ'ব লাগিব, ড্ৰাইভিং লাইচেঞ্চখন থাকিব লাগিব। লগতে কেণ্ডিডেটৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰখন, এমপ্লয়মেণ্ট এক্সচেঞ্জ নিজৰ নাম ৰেজিষ্টাৰ কৰা সেইখন কপিটো থাকিব লাগিব। এইখিনি আছিল চিম্পুল। আৰু ষ্টেজ 1 স্ক্ৰিনিং টেষ্ট অফ কোৱালিফাইং নেচাৰ। ইয়াতে আপোনালোকৰ OMR চিট টোটেল 40 মাৰ্কছ থাকিব। অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন, GK থাকিব। লগতে ৰোড চাইন ৰিকগনাইজেশ্যন, মানে আপোনালোকৰ চিম্বল থাকিব কিছুমান, যেনেকৈ লাৰ্ণাৰ উলিয়াওঁতে লাইচেঞ্চ উলিয়াওঁতে আমাৰ মাৰ্কছ থাকে 10 নম্বৰ, তেনেকুৱাকৈ তাৰমানে চিম্বলৰ ওপৰত এটা মানে কি থাকিব, কুৱেশ্যন থাকিব। আৰু এক্সামিনেশ্যন উইল বি অফ 1 hour, 1 ঘণ্টাৰ হ'ব। আৰু লগতে ষ্টেজ 2 2 নম্বৰ ষ্টেজত ড্ৰাইভিং টেষ্ট 40 মাৰ্কছ থাকিব। ইয়াতে আপোনালোকৰ মানে এটা পোষ্টৰ এগেইনষ্টত 5টাকৈ ৰাখিব। আৰু দ্য ড্ৰাইভাৰ টেষ্ট উইল বি অন দ্য ছেগমেণ্ট নেমলি ষ্টাৰ্টিং ড্ৰাইভিং, পাৰ্কিং আৰু আফটাৰ ড্ৰাইভিং 10 মাৰ্কছ এইখিনি থাকিব। টোটেল 40 মাৰ্কছ ইয়াত দিয়াই আছে। লগতে কোৱালিফাইং ইন ড্ৰাইভিং টেষ্ট এ কেণ্ডিডেট হেজ টু ছিকিউৰ এ মিনিমাম অফ 20 মাৰ্কছ আউট অফ 40 মাৰ্কছ ইন 20 নম্বৰ পাবই লাগিব 40 মাৰ্কছৰ কাৰণে। লগতে লাষ্টত ভাইভা হ'ব। ভাইভাত ৰাখিব এটা পোষ্টৰ এগেইনষ্টত 3জন, এনেকুৱাকৈ তাৰমানে চিলেক্ট কৰা হ'ব। আৰু ইয়াতে আপোনালোকৰ যিটো হাউ টু এপ্লাই কৰিবলৈ হ'লে ইমেইল ID এণ্ড মোবাইল নাম্বাৰ হুইচ আৰ মেণ্ডেটৰী থাকিবই লাগিব। কাৰণ ইমেইলৰ জৰিয়তে আপোনালোকক কিছুমান কি দিব, ইনফৰমেশ্যন দিব, ৰেজিষ্ট্ৰেশ্যন কোড ইমেইলৰ জৰিয়তে যাব। আৰু ইয়াতে ফেজ 1 লগ অন দ্য যিটো আপোনালোকৰ GHCOonline.gov.in যিটো ৱেবছাইট থাকিব, সেইটো অনলাইন এপ্লিকেশ্যন ফৰ টেম্পৰেৰী এক্সামমেণ্ট অফ ড্ৰাইভাৰ। গতিকে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব। অনলাইন যিটো আমাৰ মানে অফিচিয়েল ৱেবছাইট থাকিব সেইটো। আৰু ইয়াতে আপোনালোকৰ ফটো ছিগনেচাৰ আপলোড কৰিব লাগিব। সেইখিনি অনলাইন যিটো ৱেবছাইটত যাব তাত গমেই পাব আপোনালোকে। আৰু ফৰ SC ST কাৰণে মানে কোনো মানে ফৰ অল আদাৰ্ছ SC STৰ কাৰণে 150 টকা পে'মেণ্ট, 300 টকা আদাৰ্ছৰ কাৰণে, বাকীখিনিৰ কাৰণে। PWDৰ কোনো ধৰণৰ ফিজ লোৱা নহয় এপ্লাই কৰোঁতে, যিটো এপ্লাই ফিজ সেইটো। টাৰ্ম অফ কণ্ডিশ্যন, দ্য পাৰ্চনছ selected will be engaged initially for a period of 1 year. The engagement will be purely on temporary basis with a condition that প্ৰথমতে বাৰু এনেকুৱাকৈ টেম্পৰাৰী বেচিছত ৰাখিব, তাৰে পিছত আকৌ মানে ইয়াৰ বঢ়োৱা চান্স থাকিব। গতিকে এইখিনি আছিল এটা আপডেট ড্ৰাইভাৰৰ যিটো গুৱাহাটী হাইকোৰ্টৰ। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। কিবা আপডেট আহিলে মই জনাই থাকিম বাৰু, বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ আজিলৈ।